বিধায়ক অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ বাবে 2021 ক্ষমতালৈ নাহিল মহাজোঁটৰ চৰকাৰ। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ ষড়যন্ত্ৰৰ বাবে বিৰোধী ঐক্যত বিভাজন বুলি বিস্ফোৰক মন্তব্য AIUDFৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ। 2026 নিৰ্বাচনক লৈ অখিল গগৈয়ে একে ষড়যন্ত্ৰত নামি পৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে AIUDFৰ বিধায়কগৰাকীয়ে। উপনিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আশ্ৰাফুল হুছেইনে। অখিল গগৈৰ মতলবটো অসমৰ জনগণে বুজা উচিত যে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ দুইজন মানুহৰ কাৰণে যোৱাবেলি কংগ্ৰেছ AIUDF CPIM আৰু BPFৰ চৰকাৰখন অসমত ক্ষমতাত অহা নাই। এই কথাটো অসমৰ ৰাইজে বুজা উচিত। আচল বিজেপিৰ এজেণ্ট কোন আৰু এতিয়া কি মতলবত কাম কাজ কৰি আছে এই কথাখিনি অসমৰ জনগণে বুজা উচিত। অখিল গগৈ সন্দেহৰ আৱৰ্তত অখিল গগৈ নিজক প্ৰমাণ কৰিব কেনেকৈ কৰিব সেই কথাটো তেওঁৰ, কাৰণ যোৱা নিৰ্বাচনত আমি সন্দেহ কৰিছোঁ যে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ কাৰণে কংগ্ৰেছ AIUDF BPF আৰু CPIMৰ চৰকাৰ অহা নাই আৰু অহা দিনতো তেখেতে তেনেকুৱা এটা বুদ্ধি ভাঙিব গৈ আছে। তেওঁলোকে দেখা গৈছে যে কংগ্ৰেছৰ লগত এলায়েন্সত থকাৰ কথা আছিল, সেইটোও নাই। AIUDFক বাৰু এলায়েন্সত নলয় বেলেগ কথা, আমি বেলেগকৈ নিৰ্বাচন খেলিম। আজি এই কথা জল পট উপনিৰ্বাচনৰ যেতিয়া ফলাফল ঘোষণা হৈছে AIUDF দলে কোনো সমষ্টিতে প্ৰাৰ্থিত্ব আগবঢ়োৱা নাছিল আৰু এইবেলি অসমৰ জনগণক কংগ্ৰেছৰ সেই মিথ্যাচাৰটো বাস্তৱত আচলতে কি সেই কথাটোক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা দিয়া হৈছে আৰু সেই সুযোগটো কংগ্ৰেছে যেতিয়া আটাইকেইখন আসন হাৰিছে, আনকি সংখ্যালঘু অধ্যুষিত চামগুৰিতো যেতিয়া 25-26 হাজাৰ ভোটত হাৰিছে, এই কথাটোৱে তাৎপৰ্য বহন কৰে যে AIUDFৰ কাৰণে বিজেপিৰ জয় নহয় আৰু কংগ্ৰেছে যি বাৰম্বাৰ AIUDFৰ ওপৰত মিছা অপবাদ দিয়ে সেই অপবাদটো এইবাৰ মুক্ত হৈ গ'ল AIUDF যে UDFৰ কাৰণে বিজেপি জিকে, এই কথাটো মিছা।